জোনাইত অসম অৰুণাচলৰ সীমা বিবাদ। জোনাইত অসম অৰুণাচলৰ পুনৰ ভূমি কেন্দ্ৰিক সীমা সংঘাত। প্ৰায় 150-200 জনীয়া অৰুণাচলী দুৰ্বৃত্তৰ দলে কাটি তহিলং কৰিলে অসমৰ জোনাইৰ চিগা গাঁও পঞ্চায়তৰ চিৰাখোৱা গাঁৱৰ প্ৰায় 30 বিঘা খেতিপথাৰ ও অপৈণত 100 জোপাৰো অধিক গছ-গছনি। জোনাই প্ৰশাসনক উচিত ব্যৱস্থা গ্ৰহণ কৰি দিবলৈ স্থানীয় ৰাইজৰ আহ্বান। সীমান্তত এতিয়াও চেপা উত্তেজনা বিৰাজ কৰি আছে। কালি 8-9টাৰ পৰা ইহঁতে কৰিছে আৰু ৰাতিপুৱা এইটো চাওক, আপোনালোকে চাওক, 30 বিঘা 35 বিঘা তিল এনেকে অৰুণাচলী মানুহ আহি মানে উপদ্ৰৱ কৰি গ্ৰাছ কাটাৰৰ লগত কাটি দিছে। তেতিয়াহ'লে আমি সহ্য কৰি থাকিম নেকি? আৰু প্লাছ গছ আপোনালোকে দেখিছেই নিজে আহি কিনি। কি ক'ম এতিয়া? চৰকাৰে যি কৰিব সুবিধা কৰিব, চৰকাৰৰ কথা, আমিতো একো নাজানো। চাওক, আৰু এইটোৱে নহয়, এইটো চাওক, এডালকে দেখাইছোঁ তিল, এডালকে দেখাইছোঁ, এনেকৈ কাটি দিছে। মানুহকেইটা আহিছে ইয়াত কাটিবলৈ আহোঁতে গ্ৰাছ কাটাৰ আনিছে, আৰু প্লাছ সিহঁতৰ 200-300 জন মানুহ বন্দুক লৈ আহিছে, আৰু আমি ইয়াত পৰিৱেশ কৰিবই নোৱাৰিলোঁ, সোমাবই নোৱাৰিলোঁ। আমাক খেদি পঠাইছেগৈ, মানে এজন আহিছিলে বাইটি, তাৰপিছত ইহঁতে 15-20 মিনিটত কাটি পলায়ন কৰিলেগৈ। গোটেই পৰিৱেশ ভয়ংকৰ কৰি ইহঁতে কাটি মেলি পলাই গ'ল অৰুণাচল মানুহকেইটা। ইয়াত প্ৰায় আমি 2007 চনৰ পৰাই আমি এইখন মাটি দখল কৰি লোৱা হয়, আৰু সেই মাটিৰ ওপৰত প্ৰায় তেতিয়াৰ পৰাই আমি পটল খেতি কৰোঁ, তিল চিল তেনেকৈ আমি কৰিয়েই থাকোঁ। আৰু সেইমতে প্ৰশাসনৰ ফালৰ পৰা বা অসম চৰকাৰে আমাৰ এই মাটিডোখৰ ছাৰ্ভে কৰাও হ'ল, আৰু ছাৰ্ভে সীমা ইয়াৰ পৰা প্ৰায় 200 মিটাৰ আঁতৰত আছে। আৰু এই মাটিৰ ওপৰত কি বুদ্ধি কৰিছে আমি নাজানো, যে অৰুণাচলৰ দুৰ্বৃত্তই হয়নে নে পাতেন পায়াং নামৰ ব্যক্তিগৰাকী প্ৰায় সেই মাটিৰ ওপৰত চকু দিয়ে। আৰু আমি জানিব পাৰিছোঁ যে প্ৰায় এখন গাঁৱৰ মানুহেই নহয়, প্ৰায় 200 জন মানুহ কালি ইয়াত আহিছিল, আৰু সেই মানুহবিলাকৰ ওপৰত আমি প্ৰায় ৰায়ঙৰ পৰা আমি 2জনক চিনিবলৈ পাইছোঁ। ঘটনাটো হ'ল, আমাৰ ইয়াত গোটেই তিল খেতি আদায় কৰিলে চোকা অস্ত্ৰৰে, আৰু ইয়াত গছ গছনি গোটেই আপোনালোকে নিজেই দেখিছে যে গোটেই গছ গছনি তহিলং কৰি পেলালে। জনাইছোঁ, প্ৰশাসনো আহিছিলে, আমাৰ চি অ' ছাৰ আহিছিলে। চি অ' ছাৰে চাই গৈছেগৈ যে দৰখাস্ত দিবলৈ কৈছে, কেছ দিবলৈ কৈছে। বন্দুক আৰু চোকা অস্ত্ৰ, আৰু চেঞ্চু লৈ আহিছে গছখিনি কাটিবৰ কাৰণে। ইয়াত এতিয়ালৈকে হিচাপে কৰা নাই, প্ৰায় 70-80 জোপামান গছ কাটিছে। খেতি 30 বিঘা তিল খেতি আছিল। নমস্কাৰ, আমি চিৰাখোৱা গাঁৱৰ মানুহ, আৰু বিশেষকৈ ক'লোঁ ইয়াত এটা বেলেগ অভাৱনীয়পূৰ্ণ এটা সংঘাত এটা সৃষ্টি হৈছে। গতিকে ক'লোঁ চিৰাখোৱা এৰিয়াতে আমি চিগাজিপিৰ মানুহ হয়, কিন্তু আমি অৰুণাচলৰ মানুহবিলাকে ইয়াত আমাৰ খেতিবিলাক নষ্ট কৰি দিয়াৰ কাৰণে বিৰাট মানে আমি মৰ্মাহত হৈছোঁ, কিয়নো এনেকুৱা ধৰণৰ মানে সৃষ্টি হোৱাটো আমি বিচৰা নাছিলোঁ। আমি
বিশেষভাৱে আমি মিচিং মানুহে সদায় শান্তিপ্ৰিয়ভাৱে জীয়াই থাকি আৰু অৰুণাচলৰ সীমামূৰীয়া মানুহ হিচাপে আমি বিশেষভাৱে সিহঁতৰ লগতো মিলামিচাৰ ওপৰতে আছিলোঁ জীয়াই। কিন্তু এই জীয়াই থকাৰ পিছতো কিন্তু ক'ৰ পৰা আহিলে জানো সেই নাজানো, আমি ক'ব নোৱাৰোঁ। কিন্তু এনেকুৱা ধৰণে আমাৰ যিবিলাক ইয়াত দুষ্কৃতিকাৰী আহি পেলাই বহুত 100-150জন মানুহ আহি পেলাই ইয়াত মানে যিটো খেতিবিলাক নষ্ট কৰি দিলে। বিশেষকৈ ইয়াত কমেও 30 বিঘামানৰ মানে মাটি এই ইয়াত তিল খেতি কৰিছিলে। তিল খেতি কৰাৰ পিছত এই তিল খেতিবিলাকক গোটেই নষ্ট কৰি তহিলং কৰি থৈ গুচি গ'ল। সেইবিলাকো আমি বিশেষভাৱে নাজানিলোঁ। যোৱাকালি ৰাতিপুৱা ইয়াত এইটো ঘটনাটো হৈছে বুলি গম পালোঁ। আৰু লগতে ইয়াত যিমানখিনি গছ গছনি আছিলে গোটেইবিলাক কাটি তহিলং কৰি দিছে। আপোনালোকে দেখা পাইছে সেইবিলাক বিশেষকৈ গোটেইখিনি গছ অনিষ্ট কৰি থৈ গুচি গ'ল। ইয়াত বিশেষভাৱে এইটো এনেকুৱা ধৰণৰ সংঘাত হোৱাটো আমি নিবিচাৰোঁ। কিন্তু যি দুষ্টচক্ৰই কৰিছে সেইকেইটাক আমি বিশেষভাৱে একো এটা শাস্তি দিব নোৱাৰিলে চৰকাৰে যাতে ইয়াৰ বিহিত ব্যৱস্থা কৰি দিব লাগে, তাৰ কাৰণে বিশেষভাৱে আমি বিনম্ৰ চৰকাৰৰ ওপৰত মানে আবেদন জনাইছোঁ।